টিচিং লাৰ্ণিং মেটেৰিয়েলছৰ ওপৰত এটা চমু ভিডিঅ' আহকচোন চাওঁ। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। এয়া আজি আমাৰ TLMৰ মেলা হ'বলৈ ওলাইছে। আমি ইয়াত সকলো উপস্থিত হৈছোঁহি। আমাৰ ক্লাষ্টাৰৰ প্ৰায় 5খন স্কুল ইয়াত আহি উপস্থিত হৈছে। এয়া আপোনালোকক দেখাবলৈ লৈছোঁ, সকলোৱে চাবচোন দেই। এয়া আজিৰ প্ৰাইজসমূহ, 4টা প্ৰাইজ আছিলে। আগৰ আৰু পিছৰ সংখ্যা, ইয়াততো সংখ্যাবোৰ এনেকৈ ওলাই আছে। তাৰপিছত যদি আমি এইফালে টানি দিলোঁ, দুজৰ আগৰ সংখ্যাটো কিমান, তো ইয়াত সিহঁতে ইয়াত পাই গ'ল। এইফালে আমি ডিলিট কৰোঁ, সিহঁতে দুজৰ পিছৰ সংখ্যাটো 3 বুলি পাই গ'ল। তাৰপিছত ইয়াত আছে সংখ্যা পৰিয়াল বুলি লিখিছোঁ আমি। ইয়াত মানে কি হয়, 1, 2 আৰু 3 এই গোটেইকেইটা সংখ্যাৰ যোগফল বা বিয়োগফল এই গোটেইকেইটাই মিলাই আমি কৰিলে ৰিজাল্টটো ইয়াত আমি পাম। ভিতৰত আমি লিখি দিছোঁ। ধৰি লওক 1 আৰু 2 কিমান 3, 2 আৰু 1 কিমান 3, 3ৰ পৰা 1 গ'ল থাকিল কিমান 2, তো 3ৰ পৰা 2 গ'ল থাকিল কিমান 1। তাৰমানে এই সংখ্যাকেইটাৰ মাজত আমি কি কি মিল আছে যোগ বা বিয়োগ কৰি গোটেইকেইটা আমি এনেকৈ পাম বুলি দেখুৱাই দিছোঁ। ইয়াতো তেনেকৈ সংখ্যাকেইটা দেখুওৱা হৈছে। বাকী এইটো সিহঁতৰ কাৰণে এটা আমোদজনক, সিহঁতে ফুট চিহ্নৰ দ্বাৰা সংখ্যা বা অংকৰ পৰিচয় পাব। তো ইয়াত ধৰি লওক সিহঁতে এইবিলাক একোৱেই চিনি নাপায়, ফুট চিহ্ন চিনি নাপায়, সংখ্যাও চিনি নাপায়। এতিয়া সিহঁতে কি কৰিব, ৰংটো মিলাব। ইয়াত যেনেকৈ ৰংটো ধৰি লওক বগা আছে, এইটো ঘূৰাব, ঘূৰাই বগা ইয়াত আনিব, সিহঁতে এনেকৈ ঘূৰাই ঘূৰাই এইফালে বগাটো আনিব। তো ইয়াত দেখিলে 3টা ফুট আছে, তো 3 আমি এনেকৈ লিখিম। তো সিহঁতে এনেকৈ ৰংটো মিলাই সিহঁতে সংখ্যাকেইটা চিনিবলৈ সুবিধা হ'ব। আৰু এইখন ABCDৰ এটা TLM আছিলে। ABCDৰ মানে ডাঙৰ হাতৰ আখৰবোৰ ওপৰত আৰু তলত সৰু হাতৰ আখৰবোৰ লিখা আছিলে। বৰ্তমান সময়ত আমাৰ সৰু ল'ৰা ছোৱালীবোৰক, যিবোৰ LP পঢ়া ল'ৰা ছোৱালী, সিহঁতক মানে TLMৰ খুব বেছি প্ৰয়োজন। আমোদজনক শিক্ষা যিটো, এয়া নিউমাৰেচিৰ লগত জড়িত এইবোৰ TLM আছিল। আৰু এয়া লিটাৰেচিৰ এইটো TLM হয়। এয়া স্বৰ বৰ্ণসমূহৰ যি মাত্ৰাৰ ব্যৱহাৰ আৰু তাৰ আখৰবোৰ ইয়াত লিখা হৈ আছে। সুন্দৰ সুন্দৰ TLM আপোনালোকে দেখিব পাৰিছে। আহকচোন আমি তেওঁৰ মুখেৰে শুনো কিছুমান কথা। এয়া আৰু ইফালে এইটো TLM হ'ল বিফৰ আফটাৰ, আৰু ইংৰাজীও আছে ইয়াত কিছুমান নাম্বাৰ। আৰু এইটো হ'ল ইনফিনিটি বক্স। চাই মানে ভিতৰত কি আছে নাই সেইটো কৌতুহলত মানে এইখিনি শিকিব পাৰিব। গণনাখিনি ক্লাছ 3ৰ কাৰণে আমি পাৰিম। ৰোমান সংখ্যাটোৰ লগতে শিকি যাব। 4 এনেকুৱা 4টা গুণিব, ইংৰাজীত 4টো আছে বানান সহ, সিহঁতে ধুনীয়াকৈ শিকিব পাৰিব। ফুট লগাই দিছে ন? ফুট লগাই দিছোঁ। কালাৰফুল হ'লে সিহঁত মানে অলপ শিকাত মানে অলপ সুবিধা হয় সিহঁতৰ, সেইকাৰণে অলপ কালাৰফুলো দিব। আৰু এক যুগৰ ধাৰণা এতিয়া ধৰক 8 আৰু 9 হয় আমাৰ 17। এটা সহজ এইটো পদ্ধতি। ইয়াত নমাই দিওঁ মই এতিয়া। 17টো ইয়াত লিখিব। 17 এই একটো যদি ওপৰত লৈ আহিম, এই ইয়াৰ লগতে যোগ হৈ যাব। সহজতে মানে একটো ইয়াৰ লগত যোগ কৰিব, নহ'লে ইয়াতে 17টো ইয়াতে লিখি থৈ দিয়ে মাজত। 1 আৰু 7 8 আৰু 9 ইয়াত হৈ যায়। নহ'লে কেতিয়াবা ল'ৰা ছোৱালী কি কৰে, এই একটো মাজতে ৰাখি থৈ দিয়ে, ইয়াতে লিখি থৈ দিয়ে। সেইটো কাৰণে মাজত আছে, তাৰ আগৰ সংখ্যাটো আমি শিকাবলৈ হ'লে সিহঁতক কেতিয়াবা কনফিউজত কৰি যায়। তো 4 পিছৰ সংখ্যাটো 6 নিউমাৰেচিৰ এইবোৰ ভিডিঅ' আচলতে TLM তাৰ আগৰ 2 পিছৰ সংখ্যাটো 4। সেইটো মানে অলপ বাটাৰফ্লাই দিছোঁ, মানে সিহঁতৰ মানে অলপ আগ্ৰহী হ'ব। এইটো ইয়াতে সিহঁতৰ মানে শিকাৰ ওপৰত অলপ সুবিধা হ'ব। যোগ আৰু বিয়োগৰ কাঠি দিয়ে, মানে আমি এইটো কাঠি ব্যৱহাৰ কৰিম ইয়াত। সিহঁতে ইয়াত যোগ কৰিব তেনেকৈ। ইয়াত মই 3টা কাঠি সোমালোঁ, ইয়াতো মই 3টা দিলোঁ। এতিয়া 6টা যে হ'ব, এই গোটেইকেইটা যোগ কৰিব হাতৰ, ইয়াতে কাঠিখিনি আকৌ হাতেৰে উঠাই আনিম। উঠাই মানে 6টা হৈছে যে এই ইয়াত থৈ দিলে, আকৌ গণিব। ইয়াত 6টা হৈছে বুলি সিহঁতে মানে হিচাপটো কৰিব পাৰিব। 3 যোগ কৰিলে 6 হয়, সেইখিনি সিহঁতে অলপ বুজি পাব। বিয়োগটো ঠিক তেনেকুৱা শিকাব পাৰিম।
আৰু শেষত আজিৰ অনুষ্ঠানৰ এয়া বঁটা বিতৰণী সভা। খুব ভাল লাগিলে আজিৰ প্ৰগ্ৰেমটো। তেওঁৱে আচলতে ডিজাৰ্ভ কৰিছিলে প্ৰাইজটো, কাৰণ খুব সুন্দৰকৈ তেওঁ TLMসমূহ বনাই আনিছিলে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল পালে আপোনালোকে মন্তব্য এটা কৰিবচোন দেই।